ভৃগুর পুত্র আমি, ধাতারও বিধাতা। কিন্তু ভাই দাদা না পাও আমি কোনোদিনে পিতৃর মরম স্নেহ। দাদা পিতৃ করে মাথু স্নেহ বই মাতৃ পুত্র খুকরোকে। ও খুকরো খুকরো খুকরো, সক্রান্ত করে পিতাই এই অসমর হুকরকে উত্তরাধিকারী পাতিলে। সক্রান্ত সকলো মাথো সক্রান্ত। বই মাতৃকাই বই হৈছে এই চক্ৰান্তৰ মূল নায়িকা। যেদিনই কাব্যই প্রবেশিলে এই আশ্রমতে, এই দিন ধরি পিতৃর হাতে অনেক তিরস্কার হয় জননী আমার। আরো এনে তিরস্কারের পাবে প্রতিদিনে জননীর নয়নতে নিগরে অশ্রু। এই তিরস্কার প্ৰতিকাৰ কৰিব লাগিব দাদা। ভাই আৰু আৰু এই সময়ে হৈছে প্ৰতিকাৰ লোৱাৰ উচিত সময়। কাৰণ পিতাজী তপস্যাৰত। বিধাতা দাদা বুঝিছো মই তোমার উদ্দেশ্য। পিতার উপস্থিতিতে আমি নোৱাৰো অহিত সাধিব বৈমাতৃৰ। খবৰ নখোজোগ খবৰ নখোজোগ পিতা, এইবার তোমার সক্রান্ত মহিমোর করিবই ধাতারও বিধাতায়। বাৰে বাৰে মন মোৰ হয় শংকিত। পুত্ৰ শুক্ৰৰ কৰিব নেকি কিবা অপকাৰ ধাতা বিধাতাই? নাই আৰাধ্য দেৱতা মোৰ প্ৰভু নাৰায়ণ। মই জানো প্ৰভুৱে তাক কৰিব ৰক্ষা। কাব্য আহো বাইদেউ, অভাগীৰ সেৱা কৰিব গ্ৰহণ। বাইদেউ দেখো আপোনাক আজি অতিকে ক্ৰোধিত, সেয়েহে জানিব পাৰোঁনে ইয়াৰ কাৰণ? মিথ্যা সম্ভাষণৰ মোক নুহে প্ৰয়োজন। বাইদেউ মোৰ প্ৰতি তোৰ কিমান শ্ৰদ্ধা সেয়া মই জানো ভালদৰে। টুটকীয়া হৈ তই মোৰ স্বামীক মোৰ কাষৰ পৰা কাঢ়ি নিলি, বঞ্চিত কৰিলি তই হাতাৰ পিঠাতাক পিতৃৰ স্নেহ লাভৰ পৰা। আপুনি ভুল বুজিছে বাইদেউ। আপোনাক মই নিজৰ জ্যেষ্ঠ ভক্তি সম জ্ঞান কৰোঁ, আৰু ধাতা বিধাতা নহ'ব পাৰে মোৰ গৰ্ভজাত সন্তান। তথাপিও তাহাঁতক মই নিজৰ পুত্ৰ শুক্ৰৰ দৰে কৰিছোঁ স্নেহ। কাল নাগিনী, কাল সৰ্পিনী, বাইদেউ কাল সৰ্পৰূপে তই মোৰ সুখৰ সংসাৰত কৰিলি দংশন। নাছিল ইচ্ছা সমূলে তোৰে স্বপ্ন বেশি ৰূপ চোৱাৰ।
বাইদেউ কিন্তু উপায়ন্তৰ হৈ কিছুমান প্ৰশ্নৰ উত্তৰ বিচাৰি মই আহিছো তোৰ কাষলৈ কোন সতিনী মহামুনি ভৃগু স্বামী ৰূপে পাইছিলো মই বহু সাধনাৰ বলে পত্নী ৰূপে কৰা নাছিল তেওঁ মোক কোনো দিন অৱজ্ঞা মৰম স্নেহেৰে তেওঁ মোক ৰাখিছিল হৰি কিন্তু তই অহাৰ দিন ধৰি বঞ্চিত হলো মই স্বামীৰ স্নেহ লাভৰ পৰা বাইদেউ বাৰু কচোন সতিনী কিন্তু মায়াৰ জাল পেলাই তই মোৰ স্বামীক কৰিলি হস্যগত মই কোনো মায়া কৰা নাই বাইদেউ কাব্য নাজানে সমলি আপুনি মোৰ জীৱন কাহিনী ভূমিষ্ঠ হৈ হেৰুৱালো মাতৃক পিতৃ হৈ অভাগিনী মাতৃৰ গৰ্ভত থাকোঁতে মৃত্যুক ল'লে সাৱটি বাল্য অৱস্থাৰে পৰা পিতৃ মাতৃৰ স্নেহৰ পৰা বঞ্চিত এই কাব্যক এক ব্ৰাহ্মণে মৰমেৰে ৰাখিছিল আৱৰি কিন্তু ব্ৰাহ্মণীৰ খাতি মই হৈছিলো লাঞ্চিতা জানে বাইদেউ এবাৰ ব্ৰাহ্মণী মোক হত্যা কৰিবলৈ হৈছিল উদ্যত কিন্তু যথা সময়ে সেই স্থানে স্বামী ভৃগু হৈ উপস্থিত ব্ৰাহ্মণীক দণ্ডিত কৰি মোক ভাঞ্চাৰূপে কৰিলে ভ্ৰান্ত ধাৰণা এক ভ্ৰান্ত ধাৰণা লৈ তই আজি নিজকে দিছ সান্তনা শুন তোক দিওঁ মই তোৰ পিতৃৰ পৰিচয় তোৰ মাতৃ আছিলে বেশ্যা যাৰ বাবে মাতৃৰ অনিচ্ছা স্বত্তেও লোভিলি জনমেই বসুন্ধৰাৰ বুকে অসহ্য বাইদেউ আৰু মোৰ সহ্য নহয় নকৰিব আপুনি মোৰ মাতৃক অপমান অন্যথা পৰিণাম হ'ব অতিকে ভীষণ আৰু তইতো আছিলি বহুদিন অপুত্ৰকা ভাবি কেনেবাকৈ তয়ো বেশ্যা এক ব্ৰাহ্মণী হৈ এনে নিকৃষ্ট বাক্য কৰিছা উচ্চাৰণ তুমি ব্ৰাহ্মণী নহয় তুমি ৰাক্ষসী তুমি ৰাক্ষসী তোৰ ইমান সাহস বুলিছই নে কতো বছৰ নাৰী জাতিৰ প্ৰধান শত্ৰু সতিনী বুলি জানে জগতে সেইবাবে শেষ কৰি মাজি মই সুৰক্ষিত
স্বামী মোৰ কৰিছো কাতৰ আৰে সপতিৰ আতে আজি নহব নিস্তাৰ আৰে ৰক্ষা কৰা স্বামী মোৰ কৰিছো আৰে সপতিৰ হাতে আজি নৱনী এয়া তোমালোকে কি কৰিছা কিয় পাহৰি গৈছা তোমালোকে ব্ৰাহ্মণৰ ধৰ্ম বৰাই তোৰ ইমানে কাহ বৰাই তই সঠিকে ভূমিত পেলাই কৰিছ অপমান মোক কৰা অপমানৰ পৰিণাম মাতৃ পুত্ৰই ভোগ আজি পুত্ৰ দাতা পুত্ৰ বিধাতা পুত্ৰ দাতা পুত্ৰ বিধাতা আৰু বিধাতা তহঁতৰ দৰে মূৰ্খ পুত্ৰক মোৰ নাই প্ৰয়োজন যিয়ে গাঁও পুৰুষৰ দৰে নীতি মাতৃ কৰা অপমান চাই থাকিব পাৰে সেইবাবে সৃষ্টি কৰি মই জীয়েক মহাপ্ৰতাপী যিয়ে খ্যাতিৰ সৰ্বত্ৰ ইচ্ছা কৰিব পূৰণ অস্থিৰ নহবা হাই বিধাতা জননীকে অপমান কৰা কাব্য আৰু শুক্ৰৰ অস্তিত্ব আজি কৰা নিক্ষেপ হেৰ কাব্য আৰু শুক্ৰ ভুল কৰিলি তহঁতি জননীকে অপমান কৰি সেয়ে আজি তহঁতৰ নহবানি শান্ত হোৱা বাচা শুনা মোৰ কথা চিৰি নাই এই কাব্যই প্ৰৱেশ কৰিছে আমাৰ সংসাৰত সেইদিন ধৰি প্ৰতিদিনে টুকিব লগা হৈছিল অশ্ৰুৱে খ্যাতিয়ে সেইবাবে ইহঁতৰ মৃত্যু জানো কিমান সহজে হ'ব পাৰে মোৰ প্ৰতিটো পলস্বৰীৰ বিনিময়ত ভুগিব লাগিব ইহঁতে মোৰ প্ৰতিশোধে হ'ল পূৰণ ইহঁতক মৃত্যুদণ্ড দিয়া নকৰি পলম সাৱধান ধাতা বিধাতা ত্যাগ কৰি আজি তহঁতৰ প্ৰতি থকা ভাতৃস্নেহ মাথুৰ ঋষি ধৰ্ম পালন কৰি তহঁতক কি মাজি মই ঘোৰ ব্ৰহ্মহাপ শুন হেৰো মদ কৰ্মী ধাতাৰ বিধাতা তহঁতি যিদৰে আজি ব্ৰহ্মপুৱাতে অসুৰৰ দৰে কৰি আচৰণ অত্যাচাৰ কৰিলি আমাক সেইবাবে তহঁতক দানৱ বংশত জন্ম লভিবৰ বাবে দিম মনত ৰাখিবি ব্ৰহ্মহাপ কদাপিও নহয় খণ্ডাল ওলাই মনত ৰাখিবি নহয় খণ্ডাল সফল হ'ব ধৰিছে
Kini kali?